যে যোৱাকালি যি 2.5 ঘণ্টা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দেশৰ আৰু ৰাজ্যৰ সাংবাদিকসকলক সম্বোধন কৰিলে, তাৰ মূল কাৰণ হৈছে যোৱা 6 মাহত কংগ্ৰেছ দলৰ বৃদ্ধি পোৱা গতি। যোৱা 6 মাহত কংগ্ৰেছ দলে যিদৰে অসমৰ চুকে কোণে বুথৰ পৰা জিলা পৰ্যায়লৈকে নিজৰ সংগঠন সবল কৰিছে, আমাৰ কথাখিনি ৰাইজৰ ওচৰত লৈ যাবলৈ সক্ষম হৈছে আৰু বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত নেওচি, ভয় ভাবুকি নেওচি সাহসৰে এই বৰ্তমান চৰকাৰৰ অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে যে মাত মাতিছে, তাৰ প্ৰভাৱ আমি যোৱাকালি সংবাদমেলত দেখা পাইছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে স্বয়ং মুখ্যমন্ত্ৰীয়ে এই SIT ৰিপৰ্ট মুকলি কৰাটো নিবিচাৰিছে। তেওঁৰ ওচৰত এই SIT ৰিপৰ্ট আজিৰ পৰা 6 মাহ আগতে জমা হ'ল। নিশ্চয় তেওঁ পৃষ্ঠাৰে পৃষ্ঠাৰে পঢ়িছে, অধ্যয়ন কৰিলে, আৰু সেই সময় যিখিনি কথা ক'লে যে 10 ছেপ্টেম্বৰত মই সকলোকে মাতি আনি গোটেইখিনি কথা ফাদিল কৰিম, নিজৰ কথাৰ পৰা পিছুৱাই গ'ল। কিয় কি তেওঁ নিজে অধ্যয়ন কৰিলে আৰু দেখিলে যে যি অভিযোগ ট্ৰেইনিং, ISI, পাকিস্তানী এজেণ্ট, যিমানবোৰ যে অভিযোগ তেওঁ ইমান দিনৰ পৰা উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ SIT ৰিপৰ্টৰ ভিতৰত নিজে দেখা নাপালে, যাৰ ফলত প্ৰায় 6 মাহ অসমৰ ৰাইজৰ পৰা এই SIT ৰিপৰ্ট তেওঁ লুকাই ৰাখিলে। 6 মাহ। যদি কথাটো ইমানেই গুৰুত্বপূৰ্ণ, যদি কথাটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ সম্পৰ্ক আছে, তেতিয়াহ'লে 6 মাহ কিয় ৰখিব লাগে? যদি ইমানেই ডাঙৰ কথা, যদি কেন্দ্ৰৰ চৰকাৰ আন্তঃৰাষ্ট্ৰীয় সন্থাৰ সহায় সহযোগ লাগে, তেতিয়া 6 মাহ এইখন ৰিপৰ্টৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় বহি আছে? এই প্ৰশ্ন যোৱাকালি এগৰাকী সাংবাদিকজনে সুধিলে, আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে যে জুবিনদাৰ মৃত্যুৰ বাবে আমি এখন ৰিপৰ্ট আমি মুকলি কৰিব নোৱাৰিলোঁ। তাতে সন্মুখতে আপোনালোকক মিছা কথা ক'লে, সন্মুখৰ পৰা তেওঁ গোটেই মিছলীয়া কথাবোৰ ধৰা পৰা আমি সকলোৱে দেখিলোঁ। কিয়? যিহেতু ৰিপৰ্ট মুকলি কৰা তিথি আছিল 10 ছেপ্টেম্বৰ আৰু জুবিনদাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰত। 10 ছেপ্টেম্বৰত তেওঁ মুকলি কৰিব পাৰিলেহেঁতেন, কেন্দ্ৰৰ চৰকাৰক ৰেফাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু কিয় নকৰিলে? তাৰ কাৰণ হ'ল যে তেওঁ নিজে দেখিলে যে এটাও অভিযোগৰ প্ৰমাণ তেওঁলোকৰ ওচৰত নাই। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে তেওঁ ভাবিছিল যে মই একদম নিৰ্বাচনৰ শেষৰ ফালে এৰিম, নিৰ্বাচনৰ শেষৰ ফালে এৰিম আৰু এয়া বিষয় লৈ আমি অসমৰ জনসাধাৰণৰ মাজত লৈ যাম। কিন্তু বাধ্য হ'ল, যি তিথি নিজৰ মনত ভাবি থৈছিল তাতকৈ আগত এই প্ৰেছ কনফাৰেন্স কৰিবলৈ বাধ্য হ'ল। কিয় কি লাহে লাহে কংগ্ৰেছ দলে প্ৰমাণ সহকাৰে ৰাইজৰ মাজত এই কথাটো লৈ গ'ল যে মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সদস্যসকলৰ দখলত প্ৰায় অসমৰ 12,000 বিঘা মাটি আছে।
12,000 বিঘা মাটি। ভাবি চাওক, আমি বাৰম্বাৰ কৈ থাকোঁ যে এই মুখ্যমন্ত্ৰীৰ দিনত অসমৰ বড়ো, ৰাভা, কাৰ্বি, মিচিং বিভিন্ন জনজাতি 6 শেডিউলৰ 40,000 বিঘা মাটি এই মুখ্যমন্ত্ৰীয়ে কাৰো লগত আলোচনা নকৰাকৈ আদানী, আম্বানী আৰু পতঞ্জলীক দি দিছে। 40,000 বিঘা মাটি আমাৰ বাবে বহুত ডাঙৰ। এই 40,000 বিঘাৰ মাটি আজি তাৰ তুলনাত চাওক, এজন পৰিয়ালৰ বাবে 12,000 বিঘা মাটি তেওঁলোকৰ ওচৰত থকা আৰু কিমান ডাঙৰ কথা হ'ব পাৰে, আৰু কিমান ডাঙৰ কথা হ'ব পাৰে। আৰু এইখিনিয়ে যে সম্পূৰ্ণ কথা আমি নাজানো, পৰৱৰ্তী দিনত আমি আৰু হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটৰ পৰা বহুতখিনি তথ্য আমি লাভ কৰিম। কিন্তু ইতিমধ্যে আমি যে যোৱা 3-4 দিন সময় পৰিৱৰ্তনৰ যাত্ৰা আমি সম্পূৰ্ণ কৰিলোঁ, তাৰ ভিতৰতে গুৱাহাটী, কামৰূপ, যদি নগাঁও যদি আমি য'ত য'ত গ'লোঁ তাৰে যদি আমি তথ্যবোৰ ওলাওঁ, ইতিমধ্যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা 4,000 বিঘা মাটি আমি ইতিমধ্যে ওলাবলৈ সক্ষম হৈছোঁ। 4,000 বিঘা মাটি। তো এইখিনি কথা যে আমি কৈ আছোঁ, এইখিনি কথা তল পেলাবলৈ, ৰাইজৰ মনৰ পৰা আঁতৰাবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী নিজৰ সংবাদমেল বা SIT ৰিপৰ্ট, যি ৰিপৰ্ট তেওঁ 6 মাহ গোপন ৰাখিলে, শেষত গৈ বাধ্য হ'ল মুকলি কৰিবলৈ। আৰু মই ভালে পালোঁ। মই এই ছুপাৰ ফ্লপ চিনেমাৰ মুকলি হোৱাটো ভালে পালোঁ। মইতো বহুত দিনৰ পৰাই বাট চাইছোঁ। আৰু ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে কিয় আমি কোৰ্ট কেছ দিয়া নাই। মুখ্যমন্ত্ৰী বাৰম্বাৰ কয়, যদি সাহস আছে তেতিয়া কোৰ্ট কেছ দিয়ক। আমি কিয় কোৰ্ট কেছ দিয়া নাই? কি ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আমি কোৰ্টে যদি ষ্টে দি দিয়ে, কোৰ্টে যদি বাধা দি দিয়ে, কোৰ্টে যদি SIT ওপৰত কিবা ৰিষ্ট্ৰিকশ্যন দি দিয়ে, তেতিয়া তেওঁলোকে ক'ব যে আমি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সুৰক্ষা তদন্তৰ ওপৰত কংগ্ৰেছ দলে সহায় কৰিবলৈ বিচৰা নাই, সমৰ্থন কৰিবলৈ বিচৰা নাই, কিবা এটা লুকাই আছে, তেনেকৈ ক'লেহেঁতেন। আৰু সেইকাৰণে আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে SITক আমি কোনো ধৰণে আইনীভাৱে আমি বাধা নিদিওঁ। যি তদন্ত কৰিব লাগে তদন্ত কৰক। আমি SIT ৰিপৰ্টটো মুকলি হোৱাটো বিচাৰোঁ। কিয়? যিহেতু আমাক এই হেডলাইনটো লাগিছিল, আমাক এই হেডলাইনটো লাগিছিল। এই শব্দ ভেলকিবাজি, এই শব্দ যে আজি ৰাইজৰ মাজত প্ৰচলিত হৈছে, এই ফলাফলৰ বাবে আমি কোনো ধৰণৰ আইনী সহায় আমি লোৱাটো নিবিচাৰোঁ। এয়া হ'ল আমাৰ পলিটিকেল ছাকচেছ। আমি কোৱা নাই। জনসাধাৰণৰ মাজত অখিল গগৈয়ে কয় বেহাৰবাৰী আউটপোষ্ট, প্ৰদ্যুতে কি ক'লে আপুনি? কুচুৰি কাহিনী। মই ক'লোঁ ছুপাৰ ফ্লপ, আৰু বিভিন্ন মাধ্যমৰ মাজত আলোচনা ভেলকিবাজি। এয়া হ'ল আমাৰ ছাকচেছ। আৰু সেইকাৰণে মই ভাল পালোঁ যে মুখ্যমন্ত্ৰী আমাৰ জালত ভৰি দিলে, SIT ৰিপৰ্ট মুকলি কৰিলে, প্ৰায় 2.5 ঘণ্টা তেওঁ দীঘলীয়া কথাবোৰ ক'লে, এটাও প্ৰমাণ তেওঁ দিব নোৱাৰিলে। আপোনালোকে সাংবাদিকৰ প্ৰশ্নবোৰ শুনিব। মই ভাল পালোঁ যোৱাকালি যিবোৰ সাংবাদিকসকলে তাত উপস্থিত আছিল, কিছুমানৰ মই প্ৰশ্ন শুনিলোঁ। তেওঁলোকৰ প্ৰশ্নৰ পৰা আমি বুজি পাওঁ যে তেওঁলোকে কনভিন্স হোৱা নাই। ইমান দীঘলীয়া সংবাদমেল পাতি মুখ্যমন্ত্ৰী দিল্লীৰ পৰা মাতি আনি সাংবাদিকসকলকো তেওঁ কনভিন্স কৰিব নোৱাৰিলে। সেইকাৰণে এই সংবাদমেলে কি মুকলি কৰিলে?
এই সংবাদমেলে মুকলি কৰিলে যে মুখ্যমন্ত্ৰী যে নিজকে খুব ডাঙৰ চাণক্য যে ভাবে তেওঁ কোনো ধৰণৰ চাণক্য নহয়, যথেষ্ট দুৰ্বল। তেওঁ দুৰ্বলতা প্ৰকাশ হ'ল। কেনেধৰণৰ দুৰ্বলতা? তথ্যৰ দুৰ্বলতা। কেতিয়াবা কয় 15 দিনৰ বাবে গ'লোঁ, আকৌ যোৱাকালি ক'লে 10 দিনৰ বাবে। কেতিয়াবা ক'লে যে সাংসদ হিচাপে গ'লোঁ, চৰকাৰৰ অনুমতি নল'লোঁ, এতিয়া যোৱাকালি ক'লে যে সাংসদ হৈ যোৱা আগত গ'লোঁ। কেতিয়াবা ক'লে কোনোৱে গম নাপায়, ভাৰত চৰকাৰ গমেই নাপায়। আৰু নিজে ক'লে যে ভাৰত পাকিস্তান যে সীমা, য'ত ভাৰতৰ ফালে আমাৰ চৰকাৰী বিষয়াবোৰ থাকে, আমাৰ বৰ্ডাৰ, আমাৰ কাষ্টমছৰ অফিচাৰবোৰ থাকে, তেওঁলোকক পাছপৰ্ট দেখাই সেই বৰ্ডাৰৰ পৰা মই ক্ৰছ কৰিলোঁ। কোনটো বৰ্ডাৰ? যি বৰ্ডাৰৰ ভিতৰত আমাৰ ভাৰতৰ আমাৰ অফিচাৰবোৰ থাকে। তেওঁ কি দেখালে? তেওঁ নিজৰ সাহসৰ দুৰ্বলতা দেখালে। ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ, ৰাজহুৱা কৰিব নোৱাৰোঁ, সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে। মই বাৰম্বাৰ কৈছোঁ আৰু মই মুখ্যমন্ত্ৰীক সকীয়াই দিবলৈ বিচাৰিছোঁ, আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো, আৰু সেইখিনি কথা মই ক'বলৈ বিচৰা নাই। সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে। মোক বাধ্য নকৰাব, মোক বাধ্য নকৰাব। আইনীভাৱে আজি এই যে এক্ট, জুভেনাইল জাষ্টিছ এক্টৰ যে ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে, তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা কৰিম। কিন্তু আমি পুনৰবাৰ অসমৰ জনসাধাৰণে দেখা পালোঁ কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ গাদীৰ ওপৰত বহা এজন উপযুক্ত ব্যক্তি নহয়। তেওঁ যোগ্য নহয় অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা। যি চকীৰ ওপৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত শৰৎ সিংহদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত বিমলা প্ৰসাদ চলিহাদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত তৰুণ গগৈদেৱে বহিছিল, সেই চকী অলংকৃত কৰা যোগ্য ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়। তেওঁ দেখাই দিলে। আজি বাৰম্বাৰ তেওঁলোকৰ কথা, বাৰম্বাৰ তেওঁলোকৰ ব্যৱহাৰ অসমৰ জনসাধাৰণক লজ্জিত কৰিছে। এটা ওপৰত এটা তেওঁলোকৰ ওপৰত সমগ্ৰ ভাৰতৰ ভিতৰত কেছ দিবলৈ মানুহবোৰ ওলাই আহিছে। কিয়? কি আজি যি ধৰণৰ কথাবোৰ এটা বিশেষ সমাজৰ প্ৰতি তেওঁ ব্যৱহাৰ কৰে, যি ধৰণৰ ছ'চিয়েল ভিডিঅ' তেওঁ নিজৰ টুইটাৰ যোগেদি প্ৰচাৰ কৰে, সম্পূৰ্ণভাৱে ইলিগেল, সম্পূৰ্ণভাৱে অপৰাধ, যাৰ ওপৰত সুপ্ৰিম কোৰ্ট, চিফ ছেক্ৰেটাৰী, ডিজিপিয়ে নিজে কগনিচেঞ্চ লৈ চুও মটো এটা কেছ কৰিব লাগে। মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ সকীয়াই দিছোঁ যে মোৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে হওক বা নিজৰ গুণ্ডা বাহিনীৰ জৰিয়তে হওক মোৰ ওপৰত যিমান আক্ৰমণ কৰিবলৈ বিচাৰে কৰক, সহ্য কৰাৰ তাকত মোৰ ওচৰত আছে। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ
লাচিতৰ বংশ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অৰাজনৈতিক গুণ্ডা বাহিনীৰ আক্ৰমণ পৰা মই ভয় নকৰোঁ। কিন্তু যদি আমাৰ কংগ্ৰেছ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আমাৰ অসমৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আপোনালোকে মানুহৰ মাজত হিংসা সৃষ্টি কৰা এনেকুৱা ধৰণৰ কিছু কথাবোৰ কয়, এনেকুৱা কিছুমান ছ'চিয়েল মিডিয়াৰ যোগেদি ভিডিঅ' আপোনালোকে যদি প্ৰচাৰ কৰে, তেতিয়া শেষৰলৈকে মই আপোনাৰ পিছে পিছে মই থাকিম, মই এৰি নিদিওঁ, মই এৰি নিদিওঁ। সেইকাৰণে মোৰ ওপৰত যি কৰিব লাগে কৰক। হ'ব পাৰে সেইকাৰণে আমাৰ পূৰ্বে যিমানবোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকল আছিল, সকলোকে পুলিচৰ যি প্ৰটেকশ্যন দিব লাগে, যি নিয়ম বিৰোধী দলৰ সভাপতি হিচাপে সেইখিনি দিছে। কিন্তু মোৰ ক্ষেত্ৰত যেতিয়াৰ পৰা মই প্ৰদেশ কংগ্ৰেছ সভাপতি হৈছোঁ, সেই যি প্ৰটেকশ্যন মোৰ আগৰ প্ৰাক্তন সভাপতিসকলে পাইছে পুলিচৰ, মই পোৱা নাই। বহুতে কয় গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছ সভাপতি সাৱধান হওক, সন্ধিয়া আপোনালোকে ওলাই নাযাব, ৰাতি আপোনালোকে বেছি বেছি নুঘূৰিব, আমি কিবা খবৰ পাইছোঁ। হ'ব পাৰে আপোনালোকৰ লগত পুলিচ নাই, ল'ৰাবোৰ লৈ যাওক। যিসকল আমাৰ শুভচিন্তক, যিসকলে এইখিনি কথা কৈছে, নিশ্চয় কিবা এটা ইংগিত পাইছে দিছপুৰৰ পৰা, নিশ্চয় কিবা বাতৰি তেওঁলোকৰ কাণত পৰিছে, আৰু সেইকাৰণে আমাৰ শুভচিন্তক হিচাপে আমাক এইখিনি কথা কৈছে। আৰু হ'ব পাৰে এটা পৰিস্থিতি মুখ্যমন্ত্ৰীয়ে অসমৰ ভিতৰত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি ভয় নকৰোঁ।